সখী চোৱাচোন কেনেনো সুন্দৰ এই উপবন পদ্মৰেণু সুবাসিত ভ্ৰমৰাৰ গুঞ্জৰিত এই উপবন নহয়নে বাৰু মনোমোহাৰ স্থান সখী অতি মনোৰম এই ৰাজ উপবন চোৱাচোন সখী সৰোবৰৰ নিৰ্মজনত পুৰুষলৈ স্নান কৰিবলৈ বৰ মন গৈছে সখী কিন্তু নানেৰো যে আমি অন্য বস্ত্ৰ আমাৰ লগত তেনেস্থলত স্নান সমাপনৰ পাছত কি বস্ত্ৰ কৰিবা পৰিধান ভিজা বস্ত্ৰৰেতো আমাৰ প্ৰত্যাৱৰ্তন অসম্ভৱ সখী তুমিও যে তেনেই আজন সখী বস্ত্ৰ নানিলো বুলিয়ে এই সুন্দৰ আবেদনটো কি ব্যৰ্থ কৰিম শুনাচোন সখী কুকিল ভ্ৰমৰা আৰু পৃথকীৰ মধুৰ সূৰ্যৰ বাবে তেনিয়ে কেৱল জনশূন্য এই সময়ত ইয়াত কোনো পুৰুষৰো আগমন নহয় সখী তাৰ মানে তুমি কি ক'ব খুজিছা সেয়েহে আমাৰ দ্বাৰবস্তক বুলি এই সৰোবৰৰ পাৰতে দুয়ো বিবেচনা হৈ কেনেকৈ নিৰ্মল হ'লা তুমি কেনে দেখা সখী তুমি ঠিকেই কৈছা সখী তোমাৰ মোৰ ব্যক্তিৰেকে অন্য ইয়াত কোনো